আমি দেখুৱাব বিচাৰিছোঁ ইয়াত তেওঁলোকৰ এজন ভাতৃ, এই ভাতৃজনৰ সম্পূৰ্ণ ভাঙি পৰিছে। যে ভাতৃজনৰ যি অৱস্থা সেয়া আমি নেদেখিলে বিশ্বাস কৰিবলৈ অসুবিধা হ'ব যে এনেকুৱা এটা অভাৱনীয় এক পৰিৱেশ সৃষ্টি হৈছে। মই নিউজ লাইভৰ দৰ্শক পুনৰ আজি অহা মৃতদেহৰ নামসমূহ পুনৰ ক'ব বিচাৰিছোঁ। অভয় ভূমিজ, সঞ্জয় কুমাৰ, জোনাছ মুণ্ডা, অগৰ তাঁতী, ৰজনী নাগ আৰু ৰাহুল কুমাৰ। তেওঁলোকৰ মৃতদেহ আহি ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছে। তেওঁলোকক নিৰ্দিষ্ট কৰ্মীত আহিছে। আমি উপায়ুক্ত মহোদয়ৰ ওচৰলৈ আহিম, তেখেতৰ দুটা কথা আমি ল'বলৈ আমি চেষ্টা কৰিম। যে যথেষ্ট শোকাকুল পৰিৱেশ। হাইলাঙত সংঘটিত হোৱা দুৰ্ঘটনাৰ 6জনকৈ ব্যক্তিৰ মৃতদেহ আজি তিনিচুকীয়াত আহি গেলাপুখুৰী চাহ বাগিচাত আহি উপস্থিত হৈছে। কেইবাজনৰ বুধনীয়ে সমগ্ৰ পৰিৱেশ দেখুৱাই থাকিব যে এক অভাৱনীয় এক পৰিৱেশ, এক যথেষ্ট শোকাকুল এক পৰিৱেশ। এই পৰিৱেশৰ মাজতে ইতিমধ্যে আমি দেখুৱাব বিচাৰিছোঁ 6টাকৈ মৃতদেহ আহি ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছেহি। আৰু এই 6জন ব্যক্তি, যি 6জন ব্যক্তি আছে, প্ৰথমে মই নিউজ লাইভৰ দৰ্শকৰ কাৰণে এই নামকেইটা ক'ব বিচাৰিছোঁ। এজন হ'ল অভয় ভূমিজ, সঞ্জয় কুমাৰ, জোনাছ মুণ্ডা, অগৰ তাঁতী, ৰজনী নাগ আৰু ৰাহুল কুমাৰ। এইকেইজনক ইতিমধ্যে আমি দেখুৱাব বিচাৰিছোঁ। তেওঁলোকৰ ইতিমধ্যে মৃতদেহ আহি ইয়াত উপস্থিত হৈছে। আৰু অন্যহাতে আন তিনিজন ইতিমধ্যে হাইলঙৰ যি ঠাইত দুৰ্ঘটনা হৈছে তাৰ পৰা উদ্ধাৰ হৈছে। আৰু তেওঁলোকৰ মৃতদেহ আজি নহয় কাইলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। কাইলৈ মৰণোত্তৰ পৰীক্ষাৰ পাছতে পঠিয়াব। কিন্তু এক অভাৱনীয় পৰিৱেশ। আমি দেখোঁ তিনিচুকীয়া জিলা প্ৰশাসনৰ উপায়ুক্তৰ নিৰ্দেশতে আচলতে সমগ্ৰ পৰিৱেশ সংঘটিত হৈ আছে। আমি কেমেৰা পাৰ্চন বুধিনক আমি সন্মুখলৈ আহিবলৈ ক'ম যে পৰিৱেশ দেখুৱাবলৈ ক'ম যে আচলতে শোকাল বিভুল হৈ পৰিছে। প্ৰতিজন ব্যক্তি বিভুল হৈ পৰিছে। তেওঁলোকৰ নিজৰ পৰিয়ালক দেখি তেওঁলোকৰ অৱস্থা যথেষ্ট শোকবিভুল হৈ পৰিছে। আমি সেই পৰিৱেশ আমি দেখুৱাই থাকিম যে ইতিমধ্যে 6জন যি ব্যক্তি, সেই ব্যক্তিসকলৰ মৃতদেহ ইতিমধ্যে আহি ইয়াত উপস্থিত হৈছে। তেওঁলোকক ইতিমধ্যে আৰক্ষী প্ৰশাসন, ইয়াৰ স্থানীয় লোকসকলে তেওঁলোকক নিৰ্দিষ্ট যি স্থান সংৰক্ষিত হৈ আছে তাত তেওঁলোকক উপস্থিত কৰাইছে। আমি দেখুৱাব বিচাৰিছোঁ ইয়াত তেওঁলোকৰ এজন ভাতৃ, এই ভাতৃজনৰ সম্পূৰ্ণ ভাঙি পৰিছে। যে ভাতৃজনৰ যি অৱস্থা সেয়া আমি নেদেখিলে বিশ্বাস কৰিবলৈ অসুবিধা হ'ব যে এনেকুৱা এটা অভাৱনীয় এক পৰিৱেশ সৃষ্টি হৈছে, অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। সেয়া আচলতে নেদেখিলে বিশ্বাস কৰিবলৈ টান। আমি দেখিছোঁ যথেষ্ট কেইবাজনো ব্যক্তি আচলতে তেওঁলোকক ইয়াৰ পৰা উদ্ধাৰ কৰিবলৈ আহিছিলে। তেওঁলোকক মৃতদেহসমূহ ইয়ালৈ লৈ আহিছিলে। আমি সেয়াও দেখুৱাব বিচাৰিছোঁ। তিনিচুকীয়া উপায়ুক্তৰ নিৰ্দেশতে আচলতে সমগ্ৰ কাৰ্য পৰিচালিত হৈ আহিছে। সকলো বিষয়ে খুঁত নোহোৱাকৈ কৰিবলৈ তেওঁলোকে সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছে। মই নিউজ লাইভৰ দৰ্শক পুনৰ আজি অহা মৃতদেহৰ নামসমূহ পুনৰ ক'ব বিচাৰিছোঁ। অভয় ভূমিজ, সঞ্জয় কুমাৰ, জোনাছ মুণ্ডা, অগৰ তাঁতী, ৰজনী নাগ আৰু ৰাহুল কুমাৰ। তেওঁলোকৰ মৃতদেহ আহি ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছে। তেওঁলোকক নিৰ্দিষ্ট কৰ্মীত আহিছে। আমি উপায়ুক্ত মহোদয়ৰ ওচৰলৈ আহিম, তেখেতৰ দুটা কথা আমি ল'বলৈ আমি চেষ্টা কৰিম। যে যথেষ্ট শোকাকুল পৰিৱেশ। এনে পৰিৱেশৰ মাজতে আমি উপায়ুক্ত মহোদয়ৰ ওচৰলৈ আহিছোঁ। ছাৰ কি ক'ব এতিয়া এই মুহূৰ্তত? 6জন ব্যক্তিৰ মৃতদেহ ইতিমধ্যে গেলাপুখুৰী টি এষ্টেটত অনা হৈছে। পৰিয়াল ইয়াতে আছে। আগতে আইডেণ্টিফিকেশ্যন হৈছিলে। এতিয়া যেতিয়া আমি নমাই আছোঁ, ফেমিলি মেম্বাৰক দেখুৱাই আছোঁ আৰু তেওঁলোকৰ কাৰণে এটা নিৰ্ধাৰিত জেগা বনাই দিয়া হ'ল, য'ত তেওঁলোকে যিটো ৰাইটছৰ যিটো হেৰি আছে, মানে তেওঁলোকৰ প্ৰথা আছে, এইটো তেওঁলোকে তাতে কৰিব। তাৰপিছত ইয়াৰ পৰা অলমষ্ট 700 to 800 মিটাৰ দূৰত এটা এৰিয়া আমি ডিমাৰ্কেট কৰিলোঁ। তাতে এই 6জন ব্যক্তিৰ যে মৃতদেহ আহিছে তাতে ফাইনেল লাষ্ট ৰাইটছটো তাতে কৰা হ'ব। মই 15 মিনিট আগতে যিটো ৰিপৰ্ট লৈছিলোঁ, এইটো মতে আজি 7জন ব্যক্তিৰ মৃতদেহ আজি উদ্ধাৰ হৈছে তাৰ পৰা। চ' টোটেল 6 আৰু আজি 7, চ' 13 হৈ গ'ল। আৰু মই গম পোৱা মতে আৰু 5জন ব্যক্তিৰ ট্ৰেচ হৈছে, কিন্তু এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। তো 7জন ব্যক্তিৰ মৃতদেহ আজি NDRFে উদ্ধাৰ কৰিছে। চ' যিটোৰ পূৰা প্ৰচেছ যেনেকুৱা কাইলৈ এই 6জনৰ মৃতদেহৰ কাৰণে হ'ল, এই ছেইম প্ৰচেছ 7জনৰ কাৰণে অৰুণাচলত ইতিমধ্যে আৰম্ভ হ'ল আৰু অহা কাইলৈ আমি 7জনৰটো পাই যাম। আমি তেওঁলোকৰ পৰিয়ালৰ লোক আছে, পৰিয়ালৰ লোকসকলৰ ওচৰলৈ আহিছোঁ। তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম।
যে ইতিমধ্যে তেওঁলোকৰ যি যাৱতীয় কামৰ পূৰ্ণ পৰ্যায়ত অব্যাহত আছে আমি কেনেকুৱা বিভিন্ন কিছু বাহিৰত থাকিবলৈ অনুৰোধ কৰিম এতিয়া সেইটো নহয় তেওঁলোকৰ আনুষ্ঠানিক পৰ্ব এতিয়াও সেইখন আচ্ছা গোটেই মৃতদেহ মোৰ 16 মৃতদেহ আহিছে কি ক'ব এই মুহূৰ্তত হয় খুবেই একেবাৰে দুখজনক এটা মুহূৰ্ত দেখিছে গোটেই ৰাইজ আৱেগিক হৈ আছে 6টাৰ ভিতৰত 5টা মৃতদেহ ইয়াত অনা হৈছে আৰু এটা অন্য জেগাৰ হয় তাতে লৈ যোৱা হৈছে গতিকে গোটেই অন্তিম আমাৰ সনাতনী নিয়মত যিখিনি অন্তিম সংস্কাৰ কৰিব লগা আছে ইয়াতে ৰাইজে একত্ৰিত হৈছে সেই সনাতনী নিয়মত গোটেই অন্তিম সংস্কাৰৰ কামখিনি কৰা হ'ব তাৰপিছত ইয়াৰ পৰা শ্মশানলৈ লৈ যোৱা হ'ব এতিয়া আমি দেখুৱাইছোঁ ইতিমধ্যে মৃতদেহসমূহ এইদৰে ভিতৰলৈ আনি আছে পৰিয়ালৰ অৱস্থা একেবাৰে বেয়া কেনেবাচোন বুজি দেখুৱাব আমি ভিতৰৰ কিছু দৃশ্য আছে উপায়ুক্ত আৰক্ষী অধীক্ষক মহোদয় আছে আৰক্ষী অধীক্ষক মহোদয় সমগ্ৰ দিশসমূহ নিয়ন্ত্ৰণ কৰিছে আমি ইয়াত দেখুৱাই আছোঁ এক অভাৱনীয় পৰিৱেশ এনে অভাৱনীয় পৰিৱেশৰ মাজতে 6টাকৈ মৃতদেহ আহি সকলোৱে কান্দিছে আচলতে সকলোৱে কান্দিছে এতিয়া 19জনকৈ শ্ৰমিকৰ মৃত্যুৰ বিষয়টিয়ে সকলোকে আচলতে কঢ়িয়াবলৈ দেখুৱাই আছোঁ তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাত এক অভাৱনীয় পৰিৱেশ সকলোৱে কেৱল কান্দিছে কাৰণ 6জনকৈ ব্যক্তিৰ মৃতদেহ অহাৰ পাছতে এই ধৰণৰ অৱস্থা 19জনকৈ ব্যক্তি এইখন চাহ বাগিচাৰ 19জনকৈ ব্যক্তি যি নিৰ্ঘাত মৃত্যু হ'ল যি অৱৰ্ণীয় মৃত্যু হ'ল সেইটোৱে আচলতে সমগ্ৰ পৰিৱেশ সমগ্ৰ দেশখনক আচলতে কঁপাই গৈছে একেখন ঠাইৰে বাগিচাৰ হাইলঙত গৈ যিটো ঘটনা সংঘটিত হ'ল সেয়া আচলতে নেদেখিলে বিশ্বাস কৰিবলৈ টান এনে এক শোকাবহুল পৰিৱেশ সৃষ্টি হৈছে শোকাবহুল পৰিস্থিতিৰ সৃষ্টি হৈছে সকলোৱে নিজৰ আত্মীয়জনক নিজৰ ঘৰৰ কাৰোবাৰ স্বামী কাৰোবাৰ পুত্ৰ কাৰোবাৰ সন্তান কাৰোবাৰ ককায়েক কাৰোবাৰ ভায়েক তেওঁলোকক শেষ কৰাৰ কাৰণে চাবলৈ ঢপলিয়াই আহিছে আমি দেখিছোঁ আৰু কেইবাজনো যুৱক আমি দেখিছোঁ তেওঁলোকৰ একে অৱস্থা কাৰোবাৰ মাকক দেখিছোঁ একে অৱস্থা কাৰোবাৰ বায়েকক দেখিছোঁ একে অৱস্থা তেওঁলোকে আচলতে কি কৰিব কি নকৰিব এক অভাৱনীয় অৱস্থাৰ সৃষ্টি হৈছে আমি কিছু ওচৰলৈ যাবলৈ চেষ্টা কৰিম নভবা কথা এটা আজি সংঘটিত হৈছে সকলোৱে যথেষ্ট শোকাকুল পৰিৱেশ কি কৰিব কি নকৰিব এনে এক পৰিৱেশ সৃষ্টি হৈছে আমি আচলতে সমগ্ৰ পৰিৱেশটো দেখুৱাই আছোঁ ধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে কেনেধৰণৰ অৱস্থা সমগ্ৰ পৰিৱেশটো আচলতে অতি শোকাকুল কৰি তুলিছে সকলোৰে মুখত কেৱল চকুৰ পানী কান্দোন চকুৰ পানী আৰু কান্দি নিজৰ পৰিয়ালজনৰ ব্যক্তিজনক শেষ পাৰলৈ চাবলৈ তেওঁলোক ঢপলিয়াই আহিছে আমি দেখুৱাই আছোঁ বিমল বৰা আছে মন্ত্ৰী বিমল বৰা আছে যাম তেখেতকৰ দুষাৰ কথা সুধিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত তেখেতে কি কয় আমি সেই কথাও জানিবলৈ আমি চেষ্টা কৰিম আমি কিন্তু সমগ্ৰ পৰিৱেশটো তেওঁ বুজি সমগ্ৰ পৰিৱেশটো কথা দেখুৱাই থাকিব সমগ্ৰ পৰিৱেশটো দেখুৱাই
দেখুৱাই থাকিব যে গেলাপুখুৰী চাহ বাগিচাৰ যি খেলপথাৰ সেই খেলপথাৰত এক শোকাবহুল পৰিৱেশ সকলোৱে আচলতে বিহুল হৈ পৰিছে সকলোৱে আচলতে চিন্তিত হৈ পৰিছে যে তেওঁলোকৰ ভৱিষ্যত আচলতে কেনেদৰে আগবাঢ়িব সেয়া আচলতে চিন্তাধাৰা কেনেদৰে বুজিনে সমগ্ৰ পৰিৱেশ দেখুৱাই থাকিব আমি বিমল বৰা আছে বিমল বৰা আচলতে যাম কিন্তু যোৱাৰ আগতে আমি সমগ্ৰ পৰিৱেশ দেখুৱাই দিছোঁ তেওঁলোকৰ পৰিয়ালৰ শেষজন যিজন ব্যক্তি তেওঁলোকৰ জীৱনটো নেপালে যি মৃতদেহ আহিছে যথেষ্ট এক শোকাকুল পৰিৱেশ সৃষ্টি কৰিছে ইয়াৰ পৰিয়ালবৰ্গই সকলোৱে আচলতে কেৱল কান্দিছে আৰু কেৱল কান্দিছে কাৰণ তেওঁলোকে হাইলঙলৈ গৈ যি 19জন ব্যক্তি একেখন চাহ বাগিচাৰ 19জন ব্যক্তিৰ যি মৃত্যু হ'ল সেইটোৱে আচলতে তেওঁলোকক যথেষ্ট শোকাবিহুল কৰি তুলিছে মই পুনৰ ক'ব বিচাৰিছোঁ কাৰোবাৰ পত্নী কাৰোবাৰ ককায়েক কাৰোবাৰ ভায়েক কাৰোবাৰ পুত্ৰ কাৰোবাৰ জ্যেষ্ঠজন তেওঁলোকৰ যি শোকাবহ মৃত্যু সেই মৃত্যুৱে আচলতে যথেষ্ট এক আৱেগিক মুহূৰ্ত সৃষ্টি কৰিছে আমি মন্ত্ৰী মহোদয়ৰ ওচৰলৈ আহিম তেওঁৰ দুষাৰ কথা আমি জানিবলৈ আমি চেষ্টা কৰিম নিৰাপত্তাজনিত বিষয়বোৰ আছে কি ক'ব এই মুহূৰ্তত অতি দুখজনক ঘটনা এই গেলাপুখুৰী অঞ্চলৰ পৰাই প্ৰায় বহুকেইজন লোক অৰুণাচলৰ আনজাও জিলাৰ কোনোবা এটা ঠাইত কাম কৰিবৰ কাৰণে লৈ গৈছিল যোৱা 8 তাৰিখে ৰাতিপুৱাৰ ভাগত কিন্তু তেওঁলোকৰ যিখন গেট আছে ইনাৰ লাইন পাৰ্মিট চেক কৰোঁতে 7 মান বজাত তেওঁলোকৰ এণ্ট্ৰি হৈছিল আৰু সেই গেটখনৰ পৰা যিডোখৰ ঠাইত দুৰ্ঘটনা সংঘটিত হৈছে সেই সংঘটিত হোৱা ঠাইডোখৰলৈ 1.5 ঘণ্টামান সময় লাগে গতিকে অনুমান কৰিব পাৰি যে 8:30 মান বজাত দুৰ্ঘটনাটো সংঘটিত হৈছে কাৰণ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত তেওঁলোকৰ লগত কোনো পৰিয়ালৰ লোকে সংযোগ স্থাপন কৰিব পৰা নাছিল কিন্তু 10 তাৰিখে আবেলি 4 মান বজাত এজন ল'ৰা দুৰ্ঘটনাত পতিত হোৱা এজন ল'ৰা সেই স্থানৰ পৰা ওপৰলৈ উঠি আহি কাৰণ অতি তলিত গৈ পিনি গাড়ীখন পৰিছেগৈ যিসকল ৰেস্কিউ অপাৰেশ্যনত লাগি আছে সৈন্যবাহিনী আৰু NDRF তেওঁলোকে কৈছে যে 600 ফুট বা 700 ফুটৰ তলত গাড়ীখন পৰি আছে গতিকে অতি ঠাণ্ডা বতৰত 600-700 ফুট ল'ৰাটো ওপৰলৈ উঠি আহি চাৰিওফালে হাবি আৰু পাহাৰ গতিকে তেওঁ আকৌ ওপৰলৈ উঠি গুচি গ'ল তেওঁ ক'ব নোৱাৰে হয়তো কোনফালে গৈছে সেই তেনেধৰণে 7 কিলোমিটাৰ খোজকাঢ়িলে 7 কিলোমিটাৰ খোজ কঢ়াৰ পিছত বৰ্ডাৰ ৰুটছৰ এটা কেম্প তাত কনষ্ট্ৰাকশ্যন কেম্প এটা আছিলে সেই কেম্পটোত গৈ পিনি উপস্থিত হ'ল আৰু গৈ ক'লে যে এনেকুৱা এক্সিডেণ্ট হৈছে গতিকে মই তাৰ পৰা আহিছোঁ তাৰ লগে লগে তেওঁ মানে কথা ক'ব নোৱাৰা হৈ গ'ল আৰু সেই তথ্যটো নিদিয়া হ'লে তেওঁ যদি তথ্যটো নিদিলেহেঁতেন এই বিস্তীৰ্ণ অঞ্চলত এখন গাড়ী হেৰাই গুচি গ'ল ক'ত হেৰালে আপুনি এতিয়াও যদি সেই জেগাডোখৰত চাইগৈ গাড়ীখন নেদেখে কাৰণ 200 ফুট মানলৈকে আপুনি দেখিব তাৰপিছত গোটেই হাবি জংঘল গতিকে ওপৰৰ পৰা ধৰা কোনো সম্ভৱেই নহয় কিন্তু যথেষ্ট চেষ্টা অব্যাহত ৰখা হৈছে গাড়ীখনৰ ভিতৰত বহুকেইজন এতিয়াও সোমাই আছে বুলি সন্দেহ কৰিছে NDRF আৰু সৈন্যবাহিনীয়ে কাৰণ এতিয়ালৈকে 17টা ডেড বডি তেওঁলোকে দেখি পাইছে আৰু ভিতৰত আৰু 2-3টা মান ডেড বডি থকাৰ সন্দেহ আছে গতিকে গাড়ীখন কাটিব লাগিব কিন্তু গাড়ীখন চুব নোৱাৰে গাড়ীখন যদি চুই দিয়ে ওপৰৰ পৰা শিল পৰি আহে গতিকে আজি ৰড গেছ কাটাৰ ইত্যাদি এইবিলাক লৈ গৈছে আৰু সেইখিনি কাটি মেলি উলিয়ালে তেতিয়া আৰু যদি বডি আছে ভিতৰত গম পোৱা যাব মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আপোনালোকে অভিযানৰ আগনিশাৰ পৰা তাত উপস্থিত আজি হয় দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে গোটেই বিষয়টো মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া দৃষ্টিগোচৰ কৰা হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইদিনাখন ইতিমধ্যে ৰাওনা হৈছিল অৱশ্যে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ মই আছিলোঁ মোক ক'লে ইমিডিয়েট তুমি পৰিয়ালক খা খবৰ কৰিলোঁ সকলোৰে ঘৰে ঘৰে গ'লোঁ দেখিছোঁ খুব হৃদয় বিদাৰক কাৰোবাৰ 2জন পুত্ৰ আছিলে 2জনেই গুচি গৈছে কাৰোবাৰ 4টা সন্তান আছিলে সৰু তেওঁলোক গৈছে কোনোবাই বিয়া পতা এমাহ হৈছে কাৰোবাৰ পত্নীগৰাকী প্ৰেগনেণ্ট হৈ আছে কোনোবা এটা পৰিয়ালত পুতেকো গৈছে আৰু জোঁৱায়েকো গৈছে ঘৰত অকল মহিলাসকল গতিকে খুব বেদনাদায়ক গোটেই যেতিয়া আমি লাইনবিলাকত গ'লোঁ আৰু ৰাতি আমি সিদ্ধান্ত ল'লোঁ নহয় তালৈ গুচি যোৱা উচিত মুখ্যমন্ত্ৰী ডাঙৰীয়াক কথাটো অৱগত কৰালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমালৈ তালৈ ৰাওনা হ'বলৈ ক'লে আমি অসমৰ চিফ ছেক্ৰেটাৰী অৰুণাচলৰ চিফ ছেক্ৰেটাৰী গোটেই বিষয়টো জনালোঁ গৈ ৰাতি আমি ৰাওনা হ'লোঁ আৰু অৰুণাচল প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়াই প্ৰতি মুহূৰ্তত আমাৰ লগত যোগাযোগত আছে 2-3বাৰ তেখেতে খবৰ লৈছে উপ মুখ্যমন্ত্ৰীগৰাকীয়েও খবৰ লৈছে আৰু স্থানীয় বিধায়িকা পুল ডাঙৰীয়াই তেওঁ অৰুণাচল প্ৰদেশৰ কেবিনেট মন্ত্ৰী তেওঁ নিজেই গোটেই উদ্ধাৰ অভিযানটোত
অৰুণাচলৰ আঞ্জাও জিলা প্ৰশাসনক নিৰ্দেশ দি আছে। জিলা উপায়ুক্ত আৰক্ষী অধীক্ষক প্ৰতি মুহূৰ্তত তেওঁলোক তাতে আছে। ADC হাইলং তেখেত লগত লাগি আছে, ডক্টৰ টীম লাগি আছে। গতিকে অৰুণাচলৰ যি সহযোগিতা এই গোটেই ঘটনাটোক লৈ খুব ভাল লগা এটা এক্সপিৰিয়েঞ্চ। যদিও বা ঘটনাটো খুব মৰ্মান্তিক, কিন্তু আমাৰ এই গোটেই কামখিনি তেখেতসকলে খুব ধুনীয়া সহযোগ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই, খাণ্ডু ডাঙৰীয়াই নিহতৰ পৰিয়ালবৰ্গলৈ এটা আৰ্থিক সাহাৰ্য প্ৰদানৰ কথাও আমাক উল্লেখ কৰিছে।